মই যি ক'বলগীয়া আছে ইতিমধ্যে ক'লোৱেই। একেটা কথাকেতো আৰু বাৰে বাৰে কৈ থাকিলে ৰাইজেও বেয়া পাব। আৰু মই 13, 14, 15 আমাৰ 3 দিন আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ সভাবিলাক আছে। জিলা প্ৰেচিডেণ্ট আহিব, বিষয়ববীয়াসকল আহিব, পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং হ'ব। এই 3খন মিটিঙৰ পিছত মই সমূহীয়াভাৱে গোটেই কথাখিনি জনাই দিম। এই গোটেই কথাখিনি আমি সভাত পৰ্যালোচনা কৰিম। তেওঁলোকৰ বিভিন্ন বক্তব্য আমি সভাত পৰ্যালোচনা কৰিম। কি ক্ষেত্ৰত কি বিষয়ত কিয় এনেকৈ কৈছে সেইখিনিতো সকলোৱে শুনিছে, অসমৰ ৰাইজেও। এইখিনি আমি আলোচনা কৰিম, কৰি পেলাই আমি 15 তাৰিখে আবেলি আপোনালোকক জনাম। পঞ্চায়ত আমি খেলিম, পঞ্চায়ত আমি সাজু। মিত্ৰতা যোনে যোনে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মন, আমি মিত্ৰতা কৰিম। যাৰ যুঁজিবলৈ মন নাই, মিলিবলৈ মন নাই, তেতিয়াতো আৰু এইটো গা জোৰতটো কৰিব নোৱাৰে। কিন্তু অখিল গগৈয়ে ইমান সমালোচনা কৰিও যেতিয়া আৰু মিত্ৰতা আপোনালোকৰ মিত্ৰতা আপুনি কি বিচাৰে? আপুনি কি বিচাৰে? আপুনি যে সুধিছে, ৰাজনীতিততো সমালোচনা আলোচনাত চালিবই। ৰাজনীতিত কি কথা আছে? আজি নথিং ইজ পাৰ্মানেণ্ট ইন পলিটিক্স। কিন্তু কৈছে যে মিত্ৰতা নকৰিলে আপোনালোকে 6খন চিট পাব। ঠিক আছে, অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। এইটোতো কোনোবা এজন মানুহে কৈ দিলেতো আৰু সেইটো শেষ কথা হ'ব নোৱাৰে। অসমৰ ৰাইজে আমাৰ ভাগ্য বিধাতা। আমি অসমৰ ৰাইজক ভৰসা কৰিহে ৰাজনীতি কৰিম। ৰাইজে যিটো সিদ্ধান্ত দিব, আমি বহুত জয় পৰাজয় মুখ দেখিছোঁ।